वेलकम टू रॉय इंग्लिश लार्निंग एकाडेमी। मैं आज उच्चतर माध्यमिक चूड़ान्त बार्षिक परीक्षार केइबाबछरत अहा प्रिपोजिशन आलोचना কৰিবলৈ লম। तो এই ভিডিওটো বিশেষকৈ যিসকলে এই বছৰ চূড়ান্ত বাৰ্ষিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ উপৰিও যিসকল ষ্টুডেণ্টে ক্লাছ 9 আৰু 10ৰ মানে চূড়ান্ত বাৰ্ষিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে মানে খুবেই গুৰুত্বপূৰ্ণ হ'ব। আকৌ যিসকলে কম্পিটিটিভ এক্সাম দিব বিচাৰিছে তেওঁলোকৰ বাবেও এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো ইয়াৰ উপৰিও মই আকৌ এটা কথা মানে সোঁৱৰাই দিব বিচাৰিছোঁ যে মই ইংলিছ গ্ৰামাৰৰ যিকোনো ক্লাছৰ মানে চিলেবাছ অনুসৰি মই বহুতো ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যদি কোনোবাই সেই ভিডিঅ'কেইটা চোৱা নাই মোৰ ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্নিং একাডেমি বুলি চাৰ্চ কৰক আৰু মোৰ প্লে'লিষ্টত গৈ সেই ভিডিঅ'কেইটা মানে ভিডিঅ'কেইটা চাই লওক, কাৰণ তাতে ভিডিঅ' মানে সেই ভিডিঅ'বোৰতে ইংলিছ গ্ৰামাৰৰ প্ৰতিটো ক্লাছৰ চিলেবাছ অনুযায়ী সকলোবোৰ নিয়ম বিতংকৈ দিয়া আছে। আৰু পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰক যাতে বেলেগৰো মানে আপোনালোকৰ বা তোমালোকৰ বন্ধু বান্ধৱীসকলৰো যাতে উপকাৰত আহে। তো ব'লা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি মই প্ৰথমতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বাৰ্ষিক পৰীক্ষা 2012তে কি প্ৰিপজিশ্যন পৰীক্ষাত আহিছিল আলোচনা কৰিবলৈ লম। তো নাম্বাৰ 1তে দিয়া আছে 2012ৰ নাম্বাৰ 8 দিয়া আছে तो ए नंबर दिया से ही वाज एबसेंट डैश द मीटिंग। तो ही वाज एबसेंट डैश द मीटिंग ये एप्रोप्रिएट प्रिपोजिशन है। एबसेंटर लगत एटाई प्रिपोजिशन भाई हेतु हल फ्रॉम। तारपिछते बी नम्बर ले आइसु। बी नम्बर दिया से द मैन वाज एकास्ट डैश थेफ्ट। द मैन वाज एकास्ट शब्दটো एटु एप्रोप्रिएट प्रिपोजिशन है। यार लगत एटाई प्रिपोजिशन है एकास्ट ऑफ। तो एकास्ट ऑफ द मैन वाज एकास्ट ऑफ ए थेफ्ट। तारपिছত सी नम्बर ले आइसु। सी नम्बर दिया से दे बेग्ड डैश हेल्प फ्रॉम हार। दे बेग्ड डैश हेल्प फ्रॉम हार। तो ইয়াত কি হ'ব दे बेग्ड फॉर प्रिपोजिशन বহিব। तारपिছতে ডি নম্বৰলৈ আহিছোঁ। ডি নম্বৰ দিয়া আছে ডু নট boast ড্যাশ your wealth। তো boast শব্দটো কি এপ্ৰোপ্ৰিয়েট প্ৰিপজিশ্যন হয়। ইয়াৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব অফ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। तारपिছতে ই নম্বৰলৈ আহিছোঁ। ই নম্বৰ দিয়া আছে ইউ আৰ কম্পিটেণ্ট ড্যাশ দ্য পোষ্ট। ইউ আৰ কম্পিটেণ্ট ড্যাশ দ্য পোষ্ট। তো কম্পিটেণ্ট এইটো এপ্ৰোপ্ৰিয়েট প্ৰিপজিশ্যন হয়। ইয়াৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল ফৰ। तारपिছতে एफ नम्बरলৈ আহিছোঁ। एफ नम्बर দিয়া আছে I disagree with you dash this point। I disagree with you dash this point। तो ইয়াত disagree লগতে एक्चुअली कि I disagree with you dash this point। ইয়াত disagree লগতে on preposition ব্যৱহাৰ হ'ব। तारपिছতে जी नम्बर ले गई। जी नम्बर दिया से सुगार इज नाउ imported dash India। sugar is now dash imported dash India। तो ইয়াত কি ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হ'ব কিহৰ কাৰণে, কাৰণ এটা জেনেৰেল প্ৰিপজিশ্যন দিয়া আছে বাহিৰৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰা বা বিদেশৰ পৰা হয়তো সুগাৰ কি বিদেশৰ পৰা ভাৰতত কি কৰা হৈছে মানে আমদানি কৰা হৈছে। তো সেইকাৰণে কি কৰা হৈছে ইম্পৰ্ট শব্দৰ লগত ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব বা এইটো জেনেৰেল প্ৰিপজিশ্যন হয় বাহিৰৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰা বুজাবলৈ কি ব্যৱহাৰ কৰা হয় ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তাৰপিছত এইচ নম্বৰলৈ আহিছোঁ। এইচ নম্বৰ দিয়া আছে দ্য মেন ৰবড মি ড্যাশ মাই মানি। দ্য মেন ৰবড মি ড্যাশ মাই মানি। তো এইচ নম্বৰত কি হ'ব ইয়াত অফ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। তো তাৰপিছতে 2013 লৈ আহিছোঁ। 2013
তো 2013 প্ৰথমত দিয়া আছে 2013 প্ৰথমত দিয়া আছে we informed the police that the theft in the house we informed তো ইয়াতে কি হ'ব about preposition ব্যবহাৰ হ'ব about we informed the police about the theft in the house তো এইটো জেনাৰেল প্ৰিপজিশ্যন হয় তাৰপিছত বি নম্বৰ লিখিছোঁ বি নম্বৰ দিয়া আছে the children are looking forward dash their visit to Shillong तो ইয়াত কি the children was looking forward to ইয়াত কি preposition ব্যবহাৰ হ'ব এটো জেনাৰেল preposition হয় ইয়াত কি টু preposition ব্যবহাৰ হ'ব the children are looking forward to their visit to Shillong তাৰপিছত C number le aisu C number dia ase C number dia ase he sorry I spoke to her dash the office I spoke to her etu ki in the office etu ki general preposition hoy je moi tai ki office ote ki korisilu kotha patisilu to yate ki hobo in preposition ব্যবহাৰ হ'ব তাৰ পিছতে D number le গৈছো D number দিয়া আছে I D number দিয়া আছে did you enjoy yourself dash the party last night তো ইয়াত কি did you enjoy dash yourself did you enjoy yourself dash the party last night তো ইয়াত কি এটা পার্টির সময় বুঝিছে তো ইয়াতে কি ইন বা ডিউরিং প্রিপজিশন ব্যবহার করা হ'ব তাৰপিছত ই নম্বৰ লৈ আহিছো ই নম্বৰ দিয়া আছে the girl standing dash the two boys is their sister তো ইয়াতে কি আছে the girl standing dash the two boys in their is their sister তো এটা প্রিপজিশনে আছে জেনারেল প্রিপজিশন যে দুইৰ মাজতে বুজাবলৈ কি ব্যৱহাৰ কৰা হয় মাজত বুজাবলৈ বিটুইন আৰু এমং ব্যৱহাৰ কৰা হয় কিন্তু দুইৰ মাজত বুজাবলৈ কি ব্যৱহাৰ কৰা হয় দুইৰ মাজত বুজাবলৈ বিটুইন ব্যৱহাৰ কৰা হয় তো এটো কি হ'ব the girl standing between the two boys is their sister তাৰ পিছত F নম্বৰ লৈ গৈছো F নম্বৰ দিয়া আছে F নম্বৰ দিয়া আছে flour is made dash with এটো एग्जांपल বহুবার আগতে আলোচনা কৰা হৈছে যে কোনো বস্তু তৈরি কৰাৰ পিছত যদি জিহেৰে বস্তুটো মানে তৈরি কৰা হৈছে বা বনোৱা হৈছে সেই বস্তুটো তাত পোৱা গলে মেড শব্দটোৰ পিছত কি ব্যৱহাৰ কৰা হয় অব ব্যৱহাৰ কৰা হয় আৰু জিহেৰে বস্তুটো বনোৱা হৈছে সেই বস্তুটো তাতে পোৱা নগলে মেড শব্দটোৰ লগত কি প্ৰিপজিশন ব্যৱহাৰ কৰা হয় ফ্ৰম প্ৰিপজিশন ব্যৱহাৰ কৰা হয় তো ইয়াত কি কৈছে ফ্লোৰ মানে আটা বা ময়দা কিহেৰে তৈরি মানে ঘেহুৰে তৈরি উইথ মানে কি ঘেহু তো আটা বা ময়দাতে কি ঘেহু বিচাৰি পোৱা নাযায় সেই কাৰণে কি ইয়াতে ফ্ৰম প্ৰিপজিশন ব্যৱহাৰ হ'ব তাৰপিছত 2014 লৈ আহিছো 2014 প্ৰথম দিয়া আছে এ নম্বৰত 2014 প্ৰথম দিয়া আছে এ নম্বৰত the train arrived dash the station a minute ago তো ইয়াত কি হ'ব the train arrived dash the station a minute ago তো ইয়াতে কি at preposition ব্যৱহাৰ হ'ব এটো কি জেনাৰেল প্ৰিপজিশন হয় যে ট্ৰেইনখন ষ্টেচনত তো অৰ্থ বুজিছে তো অৰ্থ বুজাবলৈ at preposition ব্যৱহাৰ কৰা হয় the train arrived at the station a minute ago তাৰপিছত বি নম্বৰ লৈ গৈছো বি নম্বৰ দিয়া আছে মাই বাৰ্থডে ইজ ড্যাশ 24 আগষ্ট তো এইটো জেনাৰেল প্ৰিপজিশন হয় এইটো এটা নিয়মে আছে যে মানে কোনো নিৰ্দিষ্ট বাৰ বা তাৰিখৰ আগত কি ব্যৱহাৰ কৰা হয় অন প্ৰিপজিশন ব্যৱহাৰ কৰা হয় তো ইয়াতো কি বহিব অন বহিব কাৰণ কি কৈছে মাই বাৰ্থডে ইজ ড্যাশ 24 আগষ্ট 24 আগষ্টত মোৰ বাৰ্থডে নিৰ্দিষ্ট এটা তাৰিখ তাৰপিছত সি নম্বৰ লিখিছো সি নম্বৰ দিয়া আছে the office is closed dash the second and fourth Saturday তো এটো কি হ'ব এটো কি আছে নিৰ্দিষ্ট এটা বাৰ বা তাৰিখ আছে the office is closed dash the second and fourth Saturday second Saturday আৰু fourth Saturday অফিসটো কি থাকিব বন্ধ থাকিব তো এটা নিৰ্দিষ্ট তাৰিখ দিয়া আছে তো তাৰপিছত ডি নম্বৰ লৈ গৈছো ডি নম্বৰ দিয়া আছে our school is dash Janmari our school is
ইজ ড্যাশ চানমাৰী তো ইয়াতে কি হ'ব চানমাৰী এখন কি সৰু ঠাই সেইকাৰণে তাৰ আগত কি বহিব ইয়াতে প্ৰিপজিশ্যন বহিব ইয়াত এটা নিয়মে আছে যে সৰু ঠাই বা কোনো সৰু গাঁও তাৰপিছতে জাগা তাৰপিছতে মন্দিৰ মছজিদ এইবিলাকৰ আগত কি ইয়াতে প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় আৰু ডাঙৰ ঠাই বা চহৰ নগৰ জিলা ৰাজ্য এইবিলাকৰ নামৰ আগত কি ব্যৱহাৰ কৰা হয় ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় তাৰপিছতে ই নম্বৰলৈ গৈছোঁ ই নম্বৰ দিয়া আছে we have been staying dash a hotel near the bus stop we have been staying dash a hotel near the bus stop তো ই নম্বৰত কি বহিব we have been staying আমি কি মানে থাকি আছোঁ মানে এটা হোটেলৰ ভিতৰত তো ভিতৰত অৰ্থ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় ইন ব্যৱহাৰ কৰা হয় এইটো এটা জেনেৰেল প্ৰিপজিশ্যন হয় তাৰপিছতে এফ নম্বৰ লিখিছোঁ এফ নম্বৰ দিয়া আছে দ্য গাৰ্ল ষ্টেণ্ডিং দেয়াৰ ইজ দ্য টু বয়েজ ইজ দ্য চিষ্টাৰ এইটো কি আকৌ ৰিপিট কৰিছে ইয়াৰ অলপ আগতে এইটো আলোচনা কৰা হ'ল তো এইটো কি মানে দ্য গাৰ্ল ষ্টেণ্ডিং দেয়াৰ ইজ দ্য টু বয়েজ ইজ দেয়াৰ চিষ্টাৰ মানে দুজন ল'ৰাৰ মাজতে থিয় হৈ থকা ছোৱালীজনী হ'ল সিহঁতৰ ভনী তো ইয়াতে কি দুজনৰ মাজত বহিছে দুজনৰ মাজত বুজাবলৈ অলপ আগতে কোৱা হ'ল মাজত বুজাবলৈ বিটুইন আৰু এমং ব্যৱহাৰ কৰা হয় তো দুজনৰ মাজতো বুজাবলৈ বিটুইন ব্যৱহাৰ কৰা হয় আৰু দুজনতকৈ বেছিৰ মাজত বুজাবলৈ কি এমং ব্যৱহাৰ কৰা হয় তো ইয়াতে কি বহিছে দুজনৰ মাজত বহিছে সেইকাৰণে কি হ'ব বিটুইন হ'ব বিটুইন বহিব তাৰপিছত 2015 লৈ গৈছোঁ 2015 দিয়া আছে 2015 প্ৰথম দিয়া আছে A number I have heard a lot about you at your class teacher I have heard a lot about you dash your class teacher তো এইটো কি হ'ব যে এইটো জেনেৰেল প্ৰিপজিশ্যন হয় যে কি অৰ্থটো কি বহিছে আই হাভ হাৰ্ড মানে মই শুনিছোঁ এ লট এবাউট ইউ তোমাৰ বিষয়ে বহুতো শুনিছোঁ ডেছ ইয়ৰ ক্লাছ টিচাৰ তোমাৰ শ্ৰেণী শিক্ষকৰ পৰা মানে তোমাৰ শ্ৰেণী শিক্ষকৰ পৰা তোমাৰ বিষয়ে মই বহুত শুনিছোঁ তো ইয়াত কি হ'ব ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হ'ব তো পৰা অৰ্থ বুজিছে তো ফ্ৰম মানে কি পৰা তাৰপিছতে বি নম্বৰলৈ গৈছোঁ বি নম্বৰ দিয়া আছে His father is a principal dash a school in Jorhat তো এইটো কি হ'ব ইজ ফাদাৰ ইজ এ প্ৰিন্সিপাল অফ মানে ৰ অৰ্থ বুজিছে ইয়াত অফ মানে কি কেতিয়াবা অফে কি ৰ অৰ্থ বুজায় যে হিজ ফাদাৰ ইজ এ প্ৰিন্সিপাল তেওঁৰ দেউতাক এজন প্ৰিন্সিপাল অফ এ স্কুল ইন যোৰহাটৰ এখন স্কুলৰ তাৰপিছতে চি নম্বৰলৈ গৈছোঁ চি নম্বৰ দিয়া আছে প্লিজ চিট ডাউন ডেছ এ ফিউ মিনিটছ প্লিজ চিট ডাউন ইয়াত কি হ'ব ফৰ মানে বাবে বা কাৰণে অৰ্থ বুজিছে যে প্লিজ চিট ডাউন অনুগ্ৰহ কৰি বহা ফৰ এ ফিউ মিনিটছ মানে কেইবা মিনিটৰ বাবে ঠিক আছে ইয়াতে ফৰ মানে ফৰ শব্দটো কি বাবে বা অৰ্থ প্ৰকাশ কৰিছে তো বাবে বা অৰ্থ প্ৰকাশ কৰিব বাবে বা কাৰণে অৰ্থ প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় তাৰপিছতে ডি নম্বৰলৈ গৈছোঁ ডি নম্বৰ দিয়া আছে টম ইজ এডিক্টেড ডেছ গামলিং তো এডিক্টেড শব্দটো এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হয় ইয়াৰ লগতে কি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে এডিক্টেড টু তাৰপিছতে ই নম্বৰলৈ গৈছোঁ ই নম্বৰ দিয়া আছে ডোণ্ট বি এফ্ৰেইড ডেছ টেলিং দ্য ট্ৰুথ তো এফ্ৰেইড শব্দটো এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ব্যৱহাৰ হয় ইয়াৰ লগত কি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে তো ডোণ্ট বি এফ্ৰেইড অফ টেলিং দ্য ট্ৰুথ তাৰপিছতে এফ নম্বৰলৈ গৈছোঁ এফ নম্বৰত দিয়া আছে শিলা ইজ এ প্ৰাউড ডেছ হাৰ কাণ্ট্ৰি তো প্ৰাউড শব্দটো কি হয় এটা এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হয় প্ৰাউড শব্দটোৰ লগত সদায় কি অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয় তো এয়াই আছিল আজিৰ ভিডিঅ'টো আজি মই
উচ্চতৰ মাধ্যমিক চূড়ান্ত বাৰ্ষিক পৰীক্ষাত অহা কেইবাটাও প্ৰিপজিশ্যন মানে 2012 পৰা 2012 পৰা 15 লৈকে আলোচনা কৰিলোঁ তো আশা ৰাখিছোঁ মানে এই ভিডিঅ'টোত যিবিলাক প্ৰিপজিশ্যন আলোচনা কৰা হ'ল সেইবিলাক বিশেষকৈ ক্লাছ 12ৰ ষ্টুডেণ্টৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব ইয়াৰ উপৰিও 9 10 তাৰপিছতে 11 আৰু বিভিন্ন কম্পিটিটিভ এক্সাম দিয়া পৰীক্ষাৰ্থীসকলৰ বাবেও মানে খুবেই কামত দিব তো ভিডিঅ'টো ভাল লাগিলে অৱশ্যই মানে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো পায় আৰু সকলোৰে কামত দিয়ে আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই ইংৰাজী গ্ৰামাৰৰ যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো মানে পাই যায় আৰু পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।